প্ৰিয় দৰ্শক, আবেলি সময়ত আমাৰ বিশ্বনাথ ঘাটৰ নদী পাৰত আহিছো, আহি দেখা পালো তিনিখন ফেৰী বনাই আছে মিস্ত্ৰীয়ে, আৰু ফেৰীৰ কাম প্ৰায় শেষে হৈছে। আৰু ফেৰীত উঠিম, কিমানবোৰ কাম কৰিছে আৰু কিমান কাম বাকী আছে জনাম, আৰু সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এই তিনিখন ফেৰী বনাই আছে মিস্ত্ৰীয়ে, দেখা পাইছে নহয় আপোনালোক। আৰু ফেৰীত উঠিবলৈ হলে এই টেম্পৰাৰী ৰাস্তা, এইফালেদি উঠি পুৰণা ফেৰীত উঠিব লাগিব, তাৰপিছত নতুন ফেৰীত। আৰু এই এজন ব্যক্তিয়ে ফেৰীত উঠি আছে, দেখা পাইছে। আহক তেতিয়াহ'লে ফেৰীৰ ভিতৰত যাম আৰু কি কি কাম কৰিবলৈ বাকী আছে জনাম, আৰু ফেৰীৰ ভিতৰত কেনেকুৱা দৃশ্য দেখাম। আহক। ফেৰীত উঠিবলৈ হলে নদীৰ পাৰৰ পৰা সেইখন ফেৰীলৈকে এখন তক্তা দিয়া আছে। এই তক্তাৰ ওপৰতে যাব লাগিব, বহুত ৰিক্সত যাব লাগিব। অলপ ভৰি পিছল খালে থাপকৈ পানীত পৰি যায় মোবাইল খৰিতে। এই দেখা পাইছে উঠি গলো, মানে একে উশাহতে উঠিব লাগিব। আৰু এই ফেৰীত যাব হলে এইটো ফেৰীৰ পৰা এইটো পুৰণা ফেৰী, এইটো ফেৰীৰ পৰা সেইটোত যাব লাগিব। চাইছে এজাক এক নম্বৰ, 2 নম্বৰ, 3 নম্বৰ। তেতিয়াহ'লে আহক, একদম এই সিফালৰ 3 নম্বৰ যিটো ফেৰী আছে, সেইখন ফেৰীৰ ভিতৰত সোমাম আগত, তাৰপিছত ওপৰত উঠিম আৰু ভিতৰত কি কি আছে দেখাম, আৰু তাৰপিছত ওপৰত উঠিম। আহক। এই সিফালৰ ফেৰীৰে ঘূৰি ঘূৰি ওপৰৰে আহি আহি একদম 3 নম্বৰ ফেৰীত আহি গলো। এনেদৰে নামিব লাগে, দেখিছে নহয়। আহমেদ লগত লৈ আহিছে, নামিছে ফেৰীৰ ওপৰৰ পৰা। ফেৰীটো যিহেতু দুমহলীয়া, তলৰ মহলত যাম, ভিতৰত যাম, ভিতৰত কিদৰে কাম চলি আছে দেখা পাইছে। ফেৰীৰ তলত সোমাই প্ৰথমে দৰ্জা পাব, আৰু এয়া চকী। ইয়াত মানে দুই চাইডে দুটা দুটাকৈ 4টা চকী থাকিব, মানে ইয়াত বহিব পাৰিব। আৰু চকী ফেৰীৰ ভিতৰত দৃশ্য দেখা পাইছে। আৰু এয়া কি ধুনীয়াকৈ বনাইছে, কাম সম্পূৰ্ণ হোৱা নাই, ৰং কৰি আছে মিস্ত্ৰীয়ে। আৰু এই খিৰিকীবিলাক দেখিছে কি ধুনীয়া। খুব সম্ভৱ পাব্লিকৰ কাৰণে নহয়, কিবা চৰকাৰী কামত ব্যৱহাৰ কৰিব নেকি। আৰু এই দেখা পাইছে এনেকুৱা চকী ৰাখিছে 4টা, মানে এইটো চাইডে 2টা ৰাখিব আৰু এইটো চাইডে 2টা ৰাখিব, মাজত ৰাস্তা ৰাখিব খুব সম্ভৱ। আৰু দুই পিনে মানুহ বহিব। আৰু এইবিলাক খিৰিকী, ফেৰীৰ ভিতৰত দিছে চাক খিৰিকী। আৰু দেখা পাইছে ফেৰী যে চলিব, এইয়া ইঞ্জিন, আৰু এই চাইলেন্সাৰ পাইপ। চাই লওক এবাৰ, কিমান মোটা চাইলেন্সাৰ পাইপ, আৰু মানে কিমান পাৱাৰী হ'ব এই ইঞ্জিনটো, যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ বুকুত চলিব। আৰু এই ফেৰীখন কেতিয়াবা নদীৰ খুঁটৰ বিপৰীতে যাব, তেতিয়াহ'লে এই ইঞ্জিনটো কিমান শক্তিশালী হ'ব আৰু কিমান পাৱাৰী হ'ব, এইটো আপুনি নিজে এটা অনুমান কৰক। আৰু প্ৰথম সোমাই ফেৰীৰ ভিতৰত এনেকুৱা ধুনীয়াকৈ কেবিন পাব, এটাই কেবিন। ভিতৰৰ পৰা ওলাই ওপৰত যাওঁ। আহক। এই ফেৰীৰ ওপৰত উঠিবৰ কাৰণে চিৰি ৰাখিছে, এই চিৰিৰে এতিয়া মই ওপৰত উঠিম। এয়া ওপৰত উঠি আছো, সম্পূৰ্ণভাৱে উঠি গলো চালৰ ওপৰত, ফেৰীৰ চালৰ ওপৰত। আৰু ফেৰীৰ দুয়ো কাষে এনেদৰে ৰেলিং দিয়া আছে, মানে ৰেলিঙত থিয় হৈ আপুনি যেতিয়া এই ফেৰীখন নদীৰ মাজেৰে চলিব, আপুনি নদীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। এয়া উমাটুমি পাহাৰ, এয়া বিশ্বনাথ ঘাটৰ দৃশ্য আবেলি সময়ত। আৰু এয়া চাই লওক এবাৰ আপোনালোক, ফেৰীৰ ওপৰৰ পৰা ফেৰীৰ দৃশ্য। আৰু এইয়া দেখা পাইছে তাত ড্ৰাইভাৰ বহিব, মানে ফেৰী যেজন চলাব সেই ড্ৰাইভাৰজন তাত বহিব। এয়া হৈছে ষ্টাৰিং, মানে দুটা দুটা দেখা পাইছে নহয়, লাঠিৰ নিচিনা। এটা আমাৰ ফ্ৰণ্ট গিয়াৰ, এটা বেক গিয়াৰ। আৰু এয়া ইয়াৰ ভিতৰত ইঞ্জিন আছে। আৰু ইয়াৰ টুলটো দেখিছে নহয়, ইয়াত আপোনাৰ ড্ৰাইভাৰ বহিব। ড্ৰাইভাৰৰ আসনত অলপ বহি ললো, দেখিছে। ইয়াৰ পৰা ড্ৰাইভাৰে ফেৰীখন চলাব। ইয়াত বহিয়া ড্ৰাইভাৰৰ সন্মুখ ভাগ চাব, আৰু সেইমতে ফেৰীখন আগলৈ লৈ যাব। ওপৰত বহি একদম মুক্ত মনে প্ৰাকৃতিক বতাহ খাই খাই ফেৰীখন চলাব। আৰু এয়া বাকী ফেৰী। বন্ধুসকল, এয়া আছিল আমাৰ বিশ্বনাথ ঘাটৰ নদীৰ পাৰত একেলগে 3টাকৈ ফেৰী বনাই আছে। কাম সম্পূৰ্ণ হৈ গল, আপোনালোক দেখালো। আৰু কিছুদিন পিছত এই ফেৰীটো আনুষ্ঠানিকভাৱে মুকলি কৰিব। আৰু বন্ধুসকল, এই ফেৰীৰ উপস্থাপনৰ ভিডিঅ'টো আপোনালোক কেনে পালে কমেন্ট কৰি জনাবলৈ আশা ৰাখিলো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। সুস্থ থাকক, ভালে থাকক আৰু সচেতন থাকক।